উৰিয়াম ঘাটলৈ আমি যাম কাৰণ 500 ঘৰ মানুহে 5000 বিঘা যদি জংঘল দখল কৰি দিয়ে তাত আমাৰ আপত্তি আছে। এনে গোৱালপাৰাত উচ্ছেদ হৈ আছে বনাঞ্চলবিলাকত। এতিয়া যেতিয়া উচ্ছেদ হতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে। এই অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিয়ে আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময়। আৰু তেওঁলোকে যিহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশ অসম পুলিচৰ গাত হাত দি অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছোঁ আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ। কেৱল ফেচবুকত সীমাবদ্ধ নহয়, ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব। আৰু এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশী সোমাইছে। আজি চিন্তামণিগড় ওচৰ পাজৰে মানুহে মোলৈ ফোন কৰিছে। এতিয়া চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ, 15-20 কিলোমিটাৰ দূৰ, 15 কিলোমিটাৰো নহয়। এতিয়া চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচৰ ৰখি নাথাকিম, আমি এইটো এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড়, যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম। আৰু যিখিনি পুলিচৰ গাত কোব পৰিলে, বাংলাদেশী হাতৰ যিখিনি কোব পৰিলে প্ৰতি কোবৰ বিচাৰ হ'ব, প্ৰতি কোবৰ বিচাৰ হ'ব, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক। যুদ্ধ কৰিব লাগিব, নহ'লে জাতি নেবাচ।